Hello students, welcome to the channel Brain Booster Classes. Today I will video tomorrow parable as Hongkong Bidanic class 7 or chapter 6 or 60 exercise or 3 number question or answer. So 3 number to dia hoya sama. Pry koi hoy ne 3 ta bahu je dia hoya ase. Ekita pry koi hoy ne. যদি তোমাক introduction video চাইছা এন্তে বা আগৰ অংকবোৰ কৰিছা তেন্তে গম পাবা what is pry koi. Pry koi হৈছে তিনটা বাহুৰ যেটো সবতকৈ ডাঙৰ বাহুৰ স্কয়াৰ ইকুৱেল বাকি দুটা বাহুৰ স্কয়াৰ যোগফল তো লেফট সাইড আৰু রাইট সাইড দুটা হৈ গল লেফট সাইড আৰু রাইট সাইড যদি দুইটা লাষ্টত গৈ ইকুৱেল হৈ গল মানে এটা ডাঙৰ বাহুটোৰ স্কয়াৰ মানটো পালা আৰু বাকি দুটা বাহুৰ স্কয়াৰৰ মানটোৰ যোগফল যদি লেফট সাইড এন্ড রাইট সাইড ইকুৱেল হয় তেনহলে এটা প্ৰায় কয় হ'ব আৰু লগতে কৈছে প্ৰাথমিক প্ৰায় কয় হয় প্ৰাথমিক প্ৰায় কয় কাক বলে প্ৰাথমিক প্ৰায় কয় হ'বলে হলে যদি যি তিনটা আমাৰ বাহু দিয়া আছে মান 5 10 5 12 আৰু 13 তো এহতৰ এক সাধাৰণ উৎপাদক আৰু প্ৰত্যেকৰে উৎপাদক আছে একোটা তেহঁতৰ সাধাৰণ যেটো উৎপাদক হেতু আমাৰ যদি একৰ বাহিৰে একটো সবৰে সাধাৰণ উৎপাদক হয় সিম্পল তো একৰ বাহিৰে যদি আন কোনো সাধাৰণ উৎপাদক থাকে তেনেহলে প্ৰাথমিক প্ৰায় কয় নহয় যদি একেই থাকে অকল একৰ বাহিৰে সাধাৰণ উৎপাদক কোনো নাই তেনেহলে প্ৰাথমিক প্ৰায় কয় হ'ব তো যদি হয় এনেকুৱা তিনটা আৰু লিখিব দিছে ওকে ফার্স্ট টেস্টিং হৈ যাওক সবতকৈ ডাঙৰ বাহু 13 স্কয়াৰ ইকুৱেল 12 স্কয়াৰ প্লাস 5 স্কয়াৰ 13 স্কয়াৰ 169 ওকে ভালকৈ লিখি দিছো 169 12 স্কয়াৰ 144 প্লাস 5 স্কয়াৰ 25 169 আৰু এটো যোগ কৰিলে 169 দুইটা সাইড সমান হল এটাকে প্ৰায় কয় হয় হল এতিয়া নেক্সট কোৱেশ্চনটো হৈছে প্ৰাথমিক প্ৰায় কয় হয় না প্ৰাথমিক প্ৰায় কয় হ'বলৈ এটা 5 12 13 5 ৰ উৎপাদক 1 আৰু 5 12 ৰ 2 3 4 6 1 এনে হৈ থাকিব পাৰে হয় না এতিয়া আৰু 13 ৰ কি 13 * 1 আৰু নহয় বেলেগ হয় তো এই সাধাৰণ উৎপাদক চাবলৈ গলে কি আছে only এক আছে হয় এক 2 হৈ যায় 3 হৈ যায় 4 হৈ যায় 6 হৈ যায় তো এক যেতিয়া হেতু ইয়াৰ সাধাৰণ উৎপাদক এক তেনেহলে প্ৰাথমিক প্ৰায় কয় হয় হয় ঠিক আছে আৰু কৈছে যদি হয় হয় এতিয়া তিনটা নতুন প্ৰায় কৰিলা নতুনটো কেনেকৈ উলিয়াবা ফাৰ্স্ট এই গটেই বাহুকেইটাৰ লগত 2 পূৰণ কৰিবা 2 পূৰণ কৰিলে 5 * 10 12 * 24 13 * 26 এটা এটা নতুন দুই কিয় কৈছো যেনেকৈ আগতে আমি সমতুল্য ভগ্নাংশ উলিয়াইছিল হেনেকে যাতে ইয়াৰ লঘিষ্ঠ আকাৰ উলিয়ালে আকৌ আমি এতে পাম তাৰ পিছত আকৌ 3 পূৰণ কৰিবা তাৰ পিছত এবাৰ 4 3 পূৰণ কৰিলে 5 * 3 = 15 12 * 3 = 6 3 13 * 3 = 9 3 4 কৰিলে 5 * 4 = 20 12 * 4 = 48 13 * 4 = 50 ঠিক আছে তো এনেকে উলিয়াই দিবা তোমালোকে ধুনিয়াকৈ কেনেকে নতুন প্ৰায় কৈ উলিয়াবা এবাৰ 2 3 আৰু 4 পূৰণ কৰিবা এটা আমি লঘিষ্ঠ আকাৰ হ'ব হেতে পাম নে তাৰ পিছত আহিলে প্ৰায় কৈ হয় নে কেনেকে প্ৰকার দুইটা সাইড যদি সমান হয় ডাঙৰ বাহু স্কয়াৰ ইকুৱেল বাকি দুটা বাহু স্কয়াৰ যোগফল লেফট সাইড আৰু ৰাইট সাইড যদি সমান হয় তেনেকে প্ৰাথমিক প্ৰায় কৈ হয় আৰু যদি সাধাৰণ উৎপাদক এক হয় তেনেহলে প্ৰাথমিক প্ৰায় কৈ হয় ঠিক আছে তো আজিলৈ ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওৰ কাম আমি 4 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ টেক কেয়াৰ